আত্মনিৰ্ভৰ আঁচনিৰ 2.0 নতুন আপডেট আহি গৈছে। সেইটো হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। 7 ফেব্ৰুৱাৰীৰ পৰা এতিয়া কিন্তু 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে ধনৰাশি বিতৰণৰ কাম চলি থাকিব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এইবাৰ কিন্তু ৭৪,০০০ লোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনৰাশি লাভ কৰিব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি লাভ কৰিব, এইবাৰ কিন্তু প্ৰায় 2 লাখৰ ওপৰত এপ্লিকেশ্যন কৰিছে। এতিয়া কিন্তু তাৰ ভিতৰত ৭৪,০০০ মানুহৰ নাম এপ্ৰুভ হৈছে বা এইবাৰ ৭৪,০০০ লোকে আত্মনিৰ্ভৰ আঁচনিৰ ধনৰাশি লাভ কৰিব 7 ফেব্ৰুৱাৰীৰ পৰা। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া কোন ডিষ্ট্ৰিক্টত কিমানজনৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া সেইসকলে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকৰ ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই। যিহেতু এইবাৰ প্ৰায় 2 লাখৰ ওপৰত এপ্লিকেশ্যন হৈছে, তাৰ ভিতৰত যিহেতু এইবাৰ ৭৪,০০০ লোকে নাম এপ্ৰুভ হৈ গৈছে বা এইবাৰ ৭৪,০০০ লোকে ফাৰ্ষ্ট কিস্তিৰ ধনৰাশি লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ অফিচিয়েল ৱেবছাইটত আহি যাব পাৰিব যে আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানজন মানুহৰ নাম ছাবমিট হৈছে বা কিমানজন মানুহৰ নাম এপ্ৰুভ হৈছে, ইয়াত চাব। এই ফলত ডিষ্ট্ৰিক্টৰ নাম দিয়া থাকিব আৰু এই ফলত ছাবমিট দিয়া থাকিব আৰু এই ফলত দিয়া থাকিব পাৰ্চেণ্টেজ, যে আপোনাৰ ডিষ্ট্ৰিক্টত কিমান পাৰ্চেণ্টেজ এপ্ৰুভ হৈছে, ইয়াত এনেকুৱাকৈ থাকিব। আপোনালোকে সেইটো অপশ্যনত আহি চাব পাৰিব। এতিয়া আপোনালোকে যদি আবেদন কৰিছিল, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। এতিয়া যিসকলে আবেদন কৰিছিল বা যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, এতিয়া কিন্তু সেইসকলে ফোন নম্বৰত SMS আহি যাব। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব, সেইকাৰণে কিন্তু লিষ্টটো এতিয়াও অনলাইনত পাব্লিছ হোৱা নাই। আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব, যিহেতু এইবাৰ ডিষ্ট্ৰিক্ট অনুযায়ী ইভেণ্ট কৰা হ'ব। তাত আপোনালোকক মাতিব, তাত যে আপোনালোকে তাৰ পৰা চেকটো আনিব লাগিব। এতিয়া যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত কল অথবা SMS আহি যাব। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনাৰ ফোন নম্বৰত যিবোৰ ডিষ্ট্ৰিক্টত চেকবোৰ আগত বিতৰণ কৰা হ'ব, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ গৈছে, সেইকাৰণে কিন্তু যদি আপোনালোকৰ এতিয়া ফোন নম্বৰত SMS অথবা কল অহা নাই, এতিয়া কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত ইভেণ্ট পতা নাই বা আপোনালোকৰ এতিয়া সময় আছে, সেইকাৰণে কিন্তু আপোনাৰ ফোন নম্বৰত এতিয়া SMS অথবা কল অহা নাই। তেতিয়া 7 ফেব্ৰুৱাৰীৰ পৰা চেক দিয়া আৰম্ভ হৈ যাব, এটা ডিষ্ট্ৰিক্টত হৈ যাব, ফিৰ আন এটা ডিষ্ট্ৰিক্টত দিয়া হ'ব। তাৰপিছত কিন্তু সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। সেইকাৰণে যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনাৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি যাব।